হঠাৎ অসুস্থ হৈ পৰিছে এনকেটিভিৰ ভিডিঅ' সাংবাদিক নিপুল শীল শৰ্মা। দীৰ্ঘদিন ধৰি অসুস্থ হৈছিল দুধনৈৰ সাংবাদিকগৰাকী। হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে শৰ্মা। উন্নত চিকিৎসাৰ বাবে নিপুলক প্ৰয়োজন হৈছে আৰ্থিক সাহায্যৰ। আৰ্থিক অনাটনৰ বাবে পানীত হাঁহ নচৰা অৱস্থা হৈছে পৰিয়ালটোৰ। মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ লগতে সুহৃদয়বান লোকৰ সহায়ৰ হাত বিচাৰিছে এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোৰ, যাৰ বাবে তেওঁলোকে ইতিমধ্যে এক বেংকৰ একাউণ্ট নম্বৰো দিছে আৰু লগতে আন প্ৰকাৰে আপুনি সহায় কৰিব পাৰে নিপুলক। এই ক্ষেত্ৰত আমি বেংক একাউণ্ট নম্বৰ জনাইছোঁ। IFSC কোড হৈছে UCBA 002644 আৰু একাউণ্ট নম্বৰ হৈছে 26443211049012। গতিকে এই একাউণ্ট নম্বৰত আপুনিও যদি বিচাৰে নিপুলক সহায় কৰিব পাৰে। নিপুল শীল শৰ্মা এনকেটিভিত আজি হাৰ্টৰ এসপ্তাহ হ'ল। হাৰ্টৰ কাৰণে মানে হাৰ্ট এটেক হৈছে। এসপ্তাহ কাৰণে এতিয়া ভুগি আছে। আমাৰ ঘৰৰ অৱস্থা সেনেকৈ বেয়া। অসম চৰকাৰৰ পৰা GMC খৰচ হৈ আছে আৰু এতিয়া অসম চৰকাৰৰ পৰা অলপ সহায় বিচাৰোঁ আৰু সেইটোৱে মোৰ কামনা। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অলপ সহায় বিচাৰোঁ আৰু সেইটোৱে। আমাৰ প্ৰেছ ক্লাবৰ এজন সদস্য, তেওঁ এনকেটিভিৰ যি কেমেৰামেন, আজি 4 দিন ধৰি গুৱাহাটী CN চেণ্টাৰ চিকিৎসাধীন হৈ আছে। তেওঁ আচলতে বহুত দুখীয়া মানুহ। তেওঁ যিটো হাৰ্টৰ চিকিৎসা হৈ আছে, ব্যয়বহুল চিকিৎসা, আমি সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ তেওঁক যিমান পাৰে সহায় কৰক। লগতে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, লগতে আমাৰ স্বাস্থ্যমন্ত্ৰী, তেখেতসকলক আমি এটা আহ্বান জনাওঁ, যিখিনি তেখেতসকলে এখতিয়াৰ পৰে সেই হিচাপে নিপুল শৰ্মাক সহায় কৰক। তেওঁ যাতে পুনৰ ৰাইজৰ সেৱাৰ কাৰণে আগবাঢ়ি আহিব পাৰে আৰু সুস্থ হৈ উঠে, এইখিনি আমাৰ আবেদন। হয়, নিপুল শীল শৰ্মা মোৰ লগত দীৰ্ঘদিন ধৰি কাম কৰি আছে এনকেটিভিৰ। তেওঁ এজন ভিডিঅ' জাৰ্ণালিষ্ট, কিন্তু আজি 4-5 দিনমান হ'ল নিপুল শৰ্মাৰ মানে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী GMCHত তেওঁ চিকিৎসাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত প্ৰথম অৱস্থাত আমাৰ এনকেটিভিৰ মাননীয় মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী ছাৰে তেখেতৰ চিকিৎসকৰ লগত কথা পাতি চিকিৎসাৰ দিশটোত কিছু সহায় আগবঢ়াইছে। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। কিন্তু কথা হ'ল, যিহেতু এটা ব্যয়বহুল চিকিৎসা আৰু এই চিকিৎসাৰ কাৰণে অপাৰক নিপুলৰ পৰিয়াল, কাৰণ নিপুলৰ পৰিয়ালৰ অৱস্থা খুবেই বেয়া। আৰু আমি কৃষ্ণাই বা দুধনৈৰ বা গোৱালপাৰাৰ যিখিনি সাংবাদিকে তেওঁক আমি পাৰিছোঁ, আমি পাৰ্যমানে সহায় কৰাৰ চেষ্টা কৰিছোঁ। আৰু আমি এইখিনিতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক অনুৰোধ জনাওঁ, যিহেতু তেওঁৰ নিপুল শীল শৰ্মাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া আৰু গুৱাহাটীত আজি এটা সপ্তাহ ধৰি আছে আৰু হয়তো আৰু 10-15 দিনলৈকে তেওঁ চিকিৎসাধীন হ'ব, কিবা অপাৰেশ্যনৰো এটা সমস্যা আহি পৰিছে। গতিকে এই ক্ষেত্ৰত যদি চৰকাৰৰ ফালৰ পৰা সহায় আগবঢ়া হয়, তেতিয়াহ'লে পৰিয়ালটো উপকৃত হ'ব, আমি সাংবাদিকখিনিও কিছু সকাহ পাম।